আজি আমি ডিগবৈ সংমণ্ডলৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ডিগবৈ উপসংমণ্ডল আজি উপস্থিত হৈছোঁ গেটৰ সন্মুখত। এই উদ্দেশ্য হৈছে জল জীৱন মিছনৰ যি সমগ্ৰ অসমতে দুৰ্নীতি হৈছে তাৰ সমান্তৰালভাৱে ডিগবৈ সমষ্টিটো আমাৰ জল জীৱন মিছনৰ এটা ব্যাগুম কেলেংকাৰী আৰু দুৰ্নীতিৰ জৰিয়তে এই কামবোৰ চলি আছে আৰু চলি থকা বাদে দিয়ক এতিয়া সম্পূৰ্ণৰূপে বিকল আৰু বন্ধ হৈ আছে। উদ্দেশ্য আছিল বিশুদ্ধ খোৱা পানী অসমৰ দুখীয়া ৰাইজক যোগান ধৰা, কিন্তু তেখেতলোকে দুখীয়া ৰাইজৰ যোগান ধৰা নামত কেৱল তেখেতলোকে বিজেপিৰ যিসকল নেতা আছে তেখেতলোকে কমিশ্যন ৰাজ আৰু দুৰ্নীতি কৰি এই গোটেই জল জীৱনৰ প্ৰজেক্টটো আজি স্তব্ধ হৈ আছে আৰু বিকল হৈ আছে। আৰু কোনো এটা উদ্দেশ্য আছিল ঘৰ ঘৰ নল ঘৰ ঘৰ জল, কিন্তু আপোনালোকে গোটেইখন সমষ্টিত ঘূৰিলে আপোনালোকে দেখা পাব অকল নলটো দেখা পাব, জলটো দেখা নাপায়। তো গতিকে তেনেকৈ উদ্দেশ্য ৰাখি তেখেতলোকে যিবোৰ দুৰ্নীতি কৰি আছে তাৰ বিৰুদ্ধে আজি ডিগবৈ ব্লক কংগ্ৰেছৰ উদ্যোগত আৰু জিলা কংগ্ৰেছ আৰু আমাৰ বিভিন্ন চেল ডিপাৰ্টমেণ্টৰ সহযোগত আমি আজি এই ডিগবৈ উপসংমণ্ডল জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সন্মুখত ধৰ্ণা প্ৰদৰ্শন কৰিছোঁ। আৰু যাতে এই চৰকাৰখনে চকুমুদা চৰকাৰখনে যাতে জাগে আৰু যিটো উদ্দেশ্যলৈ খোৱা পানী ব্যৱস্থা কৰি দিয়া যিটো তেখেতলোকে এটা আমাক সপোন দেখুৱাইছিল যাতে সেইটো সম্পূৰ্ণৰূপে তেখেতলোকে সফল কৰে। নহ'লে আমি এই জল জীৱনৰ মিছনৰ আমি যি প্ৰতিবাদ কৰিছোঁ আমি গোটেই আৰু ইয়াৰো বেছিকৈ আমি বিভিন্ন জেগাত আমি প্ৰতিবাদ কৰিম। ডিগবৈ ব্লক কংগ্ৰেছৰ উদ্যোগত আৰু কংগ্ৰেছৰ বিভিন্ন বিভাগৰ সহযোগত এটা জনস্বাস্থ্য কাৰিকৰী ডিগবৈ সংমণ্ডলৰ এই কাৰ্যালয়ৰ সন্মুখত আমি এটা অৱস্থান ধৰ্মঘট কৰিছোঁ। ইয়াৰ মূল কাৰণটো হ'ল JJM জল জীৱন মিছন। অসম চৰকাৰ ভাৰত চৰকাৰ এটা প্ৰতিশ্ৰুতি আছিলে ঘৰ ঘৰ নল আৰু ঘৰ ঘৰ জল। এইটো এটা আমাৰ অসমত এটা বগা হাতী হৈছে। এটা অতি হাঁহিয়তৰ পাত্ৰ হৈছে যে এইটো এটা বগা হাতীলৈ পৰ্যবেক্ষিত হৈছে, পৰিণত হৈছে। আৰু আমি সেইকাৰণে ব্লক কংগ্ৰেছে আমি তীব্ৰ প্ৰতিবাদ জনাইছোঁ। আৰু ইয়াৰ যিবিলাক দুৰ্নীতি হৈছে, যিবিলাক আধৰুৱা হৈ আছে আৰু যিবিলাক নিৰ্মিত হৈ আছে সেইবিলাক একদম নিম্ন মানদণ্ডৰ সামগ্ৰীৰে এইবিলাক নিৰ্মাণ হৈছে। আৰু যিবিলাক ইতিমধ্যে নিৰ্মাণ কৰি শেষ কৰিছে তাতো আজি এটুপি জল আমি পাবলৈ নাই, ৰাইজে পোৱা নাই। ইয়াৰ কাৰণে আমি কংগ্ৰেছে তীব্ৰ প্ৰতিবাদ জনাই থাকিম। আৰু এই বিভাগৰ যিসকল বৰমূৰীয়া তেখেতসকলক আমি যদি সাহস আছে দাবী জনাইছোঁ যে ইয়াৰ যিবিলাক বিকল হৈ আছে, দুৰ্নীতি হৈ আছে, এইবিলাক অনুসন্ধান কৰিব লাগে, তদন্ত হ'ব লাগে। আৰু তদন্ত কৰিব নোৱাৰে, আমি 100% জানো যে তদন্ত কৰিব নোৱাৰে। তদন্ত কৰিব নোৱাৰাৰ মূল কাৰণটো হ'ল যে যিসকল ঠিকাদাৰ সেই ঠিকাদাৰবিলাক এই মন্ত্ৰী বিধায়কসকলৰ অঙহী বঙহী। আৰু সেইকাৰণেই বিষয়াসকলে এই যিটো বিভাগ জল জীৱন মিছন ইয়াৰ যিটো দুৰ্নীতি হৈ আছে, বিকল হৈ আছে, ইয়াৰ তদন্ত কৰিবলৈ সাহস কৰা নাই। আৰু এই সাহস যদি নকৰে আমি কংগ্ৰেছ দলে ডিগবৈত আমি ধাৰাবাহিকভাৱে ইয়াৰ প্ৰতিবাদ কৰি যাম, তীব্ৰ প্ৰতিবাদ কৰি যাম। আৰু ইয়াৰ যিবিলাক কাৰ্যসূচী আমি তৃণমূল পৰ্যায়ৰ জনসাধাৰণৰ ওচৰলৈকে আমি লৈ যোৱাৰ চেষ্টা কৰিম। আৰু আমি চৰকাৰক দাবী জনাইছোঁ যে তেখেতসকলে আঁচনিৰ নামত যিবিলাক দুৰ্নীতি কৰি আছে, অকল জল জীৱন মিছনেই নহয় অন্যান্য আঁচনিবিলাকতো তেওঁলোকে দুৰ্নীতি কৰিছে। আৰু ঠিকাদাৰসকলক যিটো কমিশ্যন ৰাজ, বিধায়কৰ যিটো কমিশ্যন ৰাজ, সেই কমিশ্যন ৰাজ আমি লক্ষ্য কৰি আছোঁ, আপোনালোকে জনসাধাৰণে লক্ষ্য কৰি আছে। গতিকে আমি এতিয়া কংগ্ৰেছ দল হৈ আমি ডিগবৈত আমি ধাৰাবাহিকভাৱে প্ৰতিটো দুৰ্নীতিৰ, প্ৰতিটো কমিশ্যন ৰাজৰ আমি তীব্ৰ প্ৰতিবাদ কৰি গৈ থাকিম। আৰু আমি ইয়াত যিসকল ৰাইজ আমাৰ বিষয়ববীয়া কৰ্মকৰ্তা আহিছে আমি তেখেতসকলক ধন্যবাদ জনাইছোঁ। আৰু পৰৱৰ্তী সময়তো যাতে এই চৰকাৰখনৰ বিজেপি চৰকাৰখনৰ যিটো দুৰ্নীতি, এই দুৰ্নীতি আমি ৰাইজক উদঙাই দিবৰ কাৰণে আমি যত্নৱান হ'ম। আৰু এই আমাৰ বিষয়ববীয়াসকলক যাতে পৰৱৰ্তী কাৰ্যসূচীটো সহযোগ কৰে তাৰ বাবে আমি আহ্বান জনাইছোঁ। ধন্যবাদ। আজি আমি ডিগবৈ ব্লক কংগ্ৰেছ কমিটিৰ উদ্যোগত এটা অৱস্থান ধৰ্মঘট কাৰ্যসূচী ল'লোঁ। আৰু কাৰণটো হ'ল জল জীৱন মিছনত ব্যাপক দুৰ্নীতি ইতিমধ্যে হৈছে আৰু সকলোৱে গম পাইছে। ইতিমধ্যে আপোনালোকে দেখিছিলে জল জীৱন মিছনৰ নামত চৰকাৰে বহুতো ঢাক ঢোল বজাইছিলে। আৰু আমি প্ৰায়ে প্ৰত্যেকটো পেট্ৰল পাম্পত এখন হোৰ্ডিং দেখা পাইছিলোঁ, ঘৰ ঘৰ নল আৰু ঘৰ ঘৰ জল। আজি নল আছে, জল নাই। এতিয়া কথা হ'ল এই মোদী চৰকাৰে, মিথ্যাচাৰী চৰকাৰখনে আমাৰ পৰা কৰকাতল ঠিকাই লৈ আছে, কিন্তু জল জীৱন মিছনটো এটা ডিফাংক্ট, যিটো বগা হাতী বুলি ক'ব পাৰি, বগা হাতীলৈ পৰিৱৰ্তিত কৰিলে। এতিয়া এই জল জীৱন মিছনৰ আমি জনাত যিমানবিলাক ঠিকাদাৰ আছিলে, এই ঠিকাদাৰসকলৰ বহুতো বিল
তেওঁলোকৰ এই পৰিশোধ কৰিবলগীয়া আছে চৰকাৰে প্ৰায় ৩,০০০ কোটিমান টকা হ'ব। গতিকে আমি চৰকাৰক ইয়াৰ দ্বাৰাই আবেদন জনাব খোজোঁ আৰু তেওঁলোকক সকীয়াই দিব খোজোঁ, যদি জনসাধাৰণৰ লগত এই ধৰণে খেতালি খেলা তেওঁলোকে আৰম্ভ কৰে পৰিণাম কিন্তু ভয়াৱহ হ'ব। অসমৰ মানুহে কিন্তু পাহৰি যোৱা নাই, সকলো মিছা প্ৰতিশ্ৰুতি দি অসমক অৰ্থনীতি একেবাৰে দুৰ্নীতি কৰাল গ্ৰাসত ঠেলাৰ লগে লগে অৰ্থনীতি বিধ্বস্ত কৰি পেলালে। আজি টকাৰ মূল্য আন্তৰ্জাতিক বজাৰত আমাৰ টকাৰ মূল্যত ইমানেই হ্ৰাস পালে, 1947 চনত যিটো টকাৰ মূল্য আছিলে $1 বিপৰীতে এটকা, আজি গৈ পেলাই 90 টকা হ'লগৈ। এইটো হৈছে মোদী চৰকাৰৰ দুৰ্নীতি ঢাকঢোল বজোৱাৰ আচল স্বৰূপটো, ভণ্ডামীৰ স্বৰূপটো। গতিকে আমি ইয়াত দেখিবলৈ পাইছোঁ এই চৰকাৰখনৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতাত সকলো আমোলা চৰকাৰী বিষয়া লগতে বিধায়ক বিভিন্ন ধৰণৰ জনপ্ৰতিনিধি সকলো হাঙুৰ খাই পেলাই ইয়াতে কমিশ্যন ৰাজৰ সৃষ্টি কৰিছে, যাৰ ফলত অৰ্থনীতি বিধ্বস্ত হ'ল। জল জীৱন মিছন মাত্ৰ এটা নমুনা। গতিকে আমি সকীয়াই দিব খুজিলোঁ ইয়াৰ দ্বাৰাই চৰকাৰক অতি শীঘ্ৰে তেওঁলোকে এই জল জীৱন মিছনৰ নামত যিবিলাক কাম আধৰুৱা হৈ আছে অতি শীঘ্ৰে পূৰণ কৰক আৰু মানুহক এই জল যাক প্ৰাণ বুলি কয় সেই জল যাতে দিয়াৰ ব্যৱস্থা কৰে। ধন্যবাদ।